যাৰ ঘৈণীয়েকে নিজৰ গিৰিয়েকৰ কথা নামানে আমাক কেনেকৈ কথা মনোৱাব এজন মানুহৰ ব্যক্তিত্বৰ পৰিচয় হয় নহয় মই ভাৰতীয় মোৰ যদি ঘৈণীক মই ভাৰতীয় কৰিব নোৱাৰো আৰু ল'ৰা ছোৱালী কেইটাকো মই ভাৰতীয়ৰ পৰা যদি বিদেশী কৰি দিওঁ মোৰ ৰাজনীতি কৰাৰ অধিকাৰ আছে নেকি কোনো ৰাজনীতি কৰাৰ অধিকাৰে নাই বিহুটোতো গ'লেই এটা যদি বিহুটো ব্ৰিটেইনত লৈ যাব খুজিছে বেলেগ কথা বোলে মই ল'ৰা ছোৱালীটো এক্সপৰ্ট কৰি দিলো এটা বিহুটো এক্সপৰ্ট কৰি দিম তেতিয়া আৰু বেলেগ কথা গৌৰৱ গগৈৰ পৰা লেকচাৰ মই কিয় শুনো মোৰ যদি ঘৰৰ ল'ৰা ছোৱালী বিদেশী হ'লেহেঁতেন মই গৌৰৱ গগৈৰ লেকচাৰ শুনিলোৱে প্ৰথম তেওঁ নিজৰ ল'ৰা ছোৱালীকেইটাক ভাৰতীয় কৰক মোক লেকচাৰ দিয়াৰ আগত কাৰণ আমি বিদেশী খেদুত লাগি আছো তেওঁলোকতো খেদিব লাগিব আননেচেচাৰী এইবিলাক বিহু নাচি ফক্কৰবাজি কৰি এইবিলাক কোনো কথা নাই বিহু আমি 10,000 ল'ৰা ছোৱালীক লৈ য'ত নচাব লাগে আমি নাচিছো এইবিলাক এনেকৈ আৰু কালি অলাগতিয়াল ক'ৰবাত কোনোবাই জইন কৰিছে বিহু নাচি দেখুৱাইছে যেন মই বিৰাট মানে আৰু ফূৰ্তিত আছো এইবিলাক আজিকালি সৰু বাচ্চাই বুজিব গতিকে যদি মই অসমীয়াক ইমান ভাল পালোহেঁতেন মোৰ ল'ৰা ছোৱালীকেইটাক মই অসমীয়া কৰি ৰাখিলোহেঁতেন মই কিয় বিদেশী হ'ব হয়নে নহয় গতিকে মোৰ কি অধিকাৰ আছে কেইটা আইন ভংগ কৰা বুলি SITয়ে কৈছে সেই আইন কেইটাৰ অধীনত যি ব্যৱস্থা হয় সেই ব্যৱস্থা হ'ব আগতীয়াকৈ মই ক'ব নোখোজো কেবিনেটত আহিব কেবিনেটত অহাৰ পিছত কালিয়ে মই কৈছো যে প্ৰতিবেদনখন আমি লুকাই নাৰাখো ৰাইজৰ আগতো আমি মুকলি কৰিম গতিকে মই ইমানটো সাধাৰণতে প্ৰতিবেদন মুকলি নহয় বহু দিনলৈ আমি কৈছো যে কেবিনেটত অহাৰ পিছতে প্ৰতিবেদনখন আমি ৰাইজৰ কাৰণে মুকলি কৰিম